নমস্কাৰ বন্ধুবান্ধৱসকল, আছামিজ গভৰ্ণমেণ্ট জব ইউটিউব চেনেললৈ সকলোকে স্বাগত জনাইছোঁ। আপোনালোকৰ বাবে আজিও আপোনালোকৰ বাবে এটা ভাল খবৰ আছে। আপোনালোকৰ বাবে এটা নতুনকৈ গ্ৰেড 3 অসম চৰকাৰৰ আণ্ডাৰত বা গ্ৰেড 3 পোষ্ট লৈ আহিছোঁ। এই পোষ্টখিনি ওলাইছে আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ পৰা। আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, কি কোৱালিফিকেশ্যন লাগিব, আপোনালোকৰ লাষ্ট ডেট কেতিয়া, সকলো কথা এই ভিডিঅ'তে আলোচনা কৰা হ'ব। লগতে যদি আপোনালোকে ভিডিঅ'টো যদি ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে এনেধৰণৰ প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। আপোনালোকে দেখিছে যে এই পোষ্টখিনি আছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা গ্ৰেড 3 পোষ্ট হয়। আপোনালোকৰ পোষ্টখিনি আছে জুডিচিয়েল এছিষ্টেণ্টৰ দুটা পোষ্ট আছে। আপোনালোকক পে স্কেল আপোনালোকে দেখিছে 14,000 পৰা 60,500 টকা। জুনিয়ৰ গ্ৰেড ট্ৰেঞ্চলেটৰ 14,000 পৰা 60,500 টকা। লগতে আপোনালোকে গেট পে পাব। লগতে কম্পিউটাৰ এছিষ্টেণ্টৰ আপোনালোকৰ 14,000 পৰা 60,500 টকা লগতে গেট পে পাব। লগতে টেলিফোন অপাৰেটৰ 14,000 পৰা 60,500 টকা লগতে গেট পে পাব। আপোনালোকে দেখিছে যে অনলাইন ছাবমিশ্যন ডেট আপোনালোকৰ 18/5/2023 মানে 18 মে'ৰ পৰা আৰম্ভ হ'ব 3টা বজাৰ পৰা, আৰু লাষ্ট ডেট হৈছে 2 জুন। আপোনালোকে বেছি টাইম দিয়ে সোনকালে এপ্লাইটো কৰি ল'ব। জুডিচিয়েল এছিষ্টেণ্ট OBC আৰু MOBC বাবে আছে। ইয়াত কোনো বেলেগ কেটেগৰী এপ্লাই কৰিব নোৱাৰে, কিন্তু জুনিয়ৰ গ্ৰেড ট্ৰেঞ্চলেটৰ কাৰণে আপোনালোকৰ UR 4টা আছে। এইটো সকলো মানুহে এপ্লাই কৰিব পাৰিব। আৰু লগতে কম্পিউটাৰ এছিষ্টেণ্টৰ UR কেটেগৰী 3টা আছে। UR থকা মানে সকলোৱে এপ্লাই কৰিব পাৰে। টেলিফোন অপাৰেটৰ এটা আছে। আপোনাৰ ভালেখিনি পোষ্ট আছে। আপোনালোকৰ ইয়াত কম্পিটিশ্যনো কম হয়, কাৰণ আপোনালোকে এপ্লাই কৰিব, ইয়াত কম্পিটিশ্যনো কম হয়। ইয়াত আপোনালোকৰ এজবিলাক চাই লওক। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 40 years, OBC MOBC কাৰণে 43, SC কাৰণে 45 আৰু ST কাৰণে 45, PW কাৰণে 50। আৰু চাই লওক আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনবিলাক। জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব। লগতে জুনিয়ৰ গ্ৰেড ট্ৰেঞ্চলেটৰ কাৰণে মাষ্টাৰ ডিগ্ৰী লাগিব। লগতে কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব। লগতে এখন কম্পিউটাৰ চাৰ্টিফিকেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। সেইটো এটা ভাল খবৰ হয়। যিসকলে গ্ৰেজুৱেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। টেলিফোন অপাৰেটৰ কাৰণে গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াত দিয়া আছে যে চিলেকশ্যন প্ৰচিডিউৰ আপোনালোকৰ ৰিটেন এক্সাম হ'ব। ষ্টেজ দুটা হ'ব। প্ৰথম ষ্টেজত আপোনালোকৰ ৰিটেন এক্সাম হ'ব। দ্বিতীয় ষ্টেজত আপোনালোকৰ ভাইভা বা ভইচ হ'ব। ৰিটেন এক্সাম আপোনালোকৰ 120 মাৰ্কছৰ হ'ব, আৰু ভাইভা ভইচ আপোনালোকৰ 20 মাৰ্কছৰ হ'ব। আপোনালোকে কোনটোত কিমান ৰিটেন মাৰ্ক হ'ব, মই সেই কথা আপোনালোকক দেখাই দিম। এতিয়া পোষ্ট যদি আপোনাৰ ৰিটেন মাৰ্ক দিয়া আছে, কোনোবাটো 100 মাৰ্ক হ'ব, কোনোবাটো 120 লিখা আছে টোটেল। মানে আপোনালোকে 100 মাৰ্ক হ'ব ৰিটেন এক্সাম, আৰু 20 মাৰ্কছ হ'ব ভাইভা বা ভইচ। আপোনালোকে চাই লওক, স্ক্ৰীনশ্বট মাৰি লওক কোনখিনিৰ কাৰণে কেনেকুৱা ধৰণৰ পেটাৰ্ণ আহিব চাই লওক। আৰু লগতে মই ৱেবছাইটত লিংক দিয়া থাকিব, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা গৈ ডাউনলোডো কৰি ল'ব পাৰিব, আৰু লগতে এপ্লাইও কৰিব পাৰিব। এইখিনি। আৰু লগতে এপ্লিকেশ্যন ফিজৰ কথা আহিলোঁ। এপ্লিকেশ্যন ফিজ আপোনাৰ জেনেৰেল কেটেগৰী 300 টকা, বাকী ST, STP, ST হিলছ সেইখিনিৰ কাৰণে 150 টকা আপোনালোকে দিব পাৰিব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব। এনেধৰণৰ প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ পায়।